Hello guys, welcome back to my Namjiti Kaur মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সবে ভালে থাকে। তো আজি দেখোন মই আমাৰ ফিচাৰীত মাছ মেলিছিলো। বেছি সফা কৰিব নহল ফিচাৰীটো আৰু পুনি হৈ গল আৰু পুনিবিলাক ডাঠ হোৱাৰ কাৰণে মাছবিলাক মৰিছে আৰু দেখোন আজি ভিডিঅ'টো চাই থাকক লাষ্ট এণ্ডিং টক। গাইস এইফালে দেখিছে জলকীয়া গছবিলাকো পুৰা বন হাবি হৈ গল। এইবিলাক নিয়ালো আৰু কিছুমান জোপাহে জলকীয়া গছ মৰিলে আৰু এইফালে পুৰা হাবি হৈ গল আৰু সফা কৰি থকা আছে বৰ্তমান সম্পূৰ্ণ হোৱাগে নাই। এই কাষৰ সাইডটো কৰি দিয়া আছে আৰু এইফালে এইবিলাক কৰি থকা আছে। তো আৰু দেখাম এতিয়া ফিচাৰীটো কেনেকুৱা হৈ আছে, মাছ যে মৰিছে কৈছো তাকে দেখাম এতিয়া। হেল্ল' গাইছ, আপোনালোকে দেখিছে পুনিবিলাক নধৰা হৈ গ'ল। প্ৰথমতে কম আছিলে, খুব কম আছিলে, কিন্তু এতিয়া নধৰা হৈ গ'ল। পূৰা গোটেই পুখুৰীটো ফুল হৈ গ'ল আৰু গছ গছনিবিলাক বেছি হোৱাৰ কাৰণে পাতবিলাক পৰি কিনে পানীটো খাৰ হৈ গৈছে। কিন্তু মাছবিলাক ঢেৰ মৰিলে, আগতো ঢেৰ পেলালোঁ আৰু এতিয়াও ঢেৰ। চফা কৰিবলৈ টাইমেই নোপোৱা হ'লো ঘৰৰ কামবিলাক লাগি থাকোঁতে। আৰু লাঠি এডাল আনিছোঁ, মাছ যোনজনী মৰি আছে উলিয়াই আনিম এতিয়া, চাব আপোনালোকে। ৰ'দ দি থাকে, পূৰা ৰ'দে দি থাকে আৰু যেতিয়া বৰষুণ দিয়ে পূৰা বৰষুণে দি থাকে। কালি দিনৰ দিনটো বৰষুণে আৰু সেনেকৈ বাৰী চাৰীবিলাক চফা কৰিব মেলিব পৰা নাই। আৰু দেখিছে ইমান ডাঙৰ মাছজনী মৰি থাকিলে, বেয়াই লাগিছে। খাবতো নাপালোৱেই আৰু এতিয়া এনেই পেলাই দিব লাগিব। আৰু কাৰণ খাবলৈ নাপালোঁ মানে কি গাইছ, কালি চাবলৈ নহ'ল। কালিৰ ভিতৰতে কালি পৰহিনানি 3জনীমান উঠালোঁ। সেইখিনি 1 কেজি ওপৰতে হৈ যাব 3জনী মাছত। আৰু এতিয়া যোনজনী উঠাইছোঁ এজনী হ'ব আধা কেজি ওপৰত হৈ যাব এজনী মাছজনী। তো গাইছ আৰু এইবিলাক বেমাৰ হোৱা মাছটো খাবও নালাগে, সেইটো কাৰণে পেলাই দিম এতিয়া নদীলৈ বুলি গৈ আছোঁ। গাইছ দেখিছে এজনী মাছটো আধা কেজি ওপৰত হৈ যাব, পূৰা পুনি লাগি আছে। আৰু আগফালে দেখাম এতিয়া, আগফালে পূৰা পানী হৈ গ'ল। বৰষুণ দিছিলেহে তো পানী হৈ গ'ল ইয়াত দেখিছে। আৰু মই এইফালে আগফালে পাতি থৈছোঁ ঢেঁকী জাল, আৰু আজি পানী শুকালে মাছ ধৰা হ'ব ঢেঁকী জালত। আৰু এইফালে পথাৰ দেখিছে হাল বাই থৈছিলে, তাতো পানী পূৰা। আৰু এখন হৈছে মোৰ ঢেঁকী জাল। তো গাইছ আজি কামত দিব আৰু। তো গাইছ আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।